Hello everyone, welcome back to our channel. আমি কৰি আছিলোঁ পাৰ্চেণ্টেজৰ বেচিকৰ পৰা হাইলৈকে যিমানবোৰ কুৱেশ্যন হ'ব পাৰে কুৱেশ্যনৰ যিবিলাক পেটাৰ্ণ সেইবিলাকৰ বিষয়ে আমি ডিছকাছ কৰি আছিলোঁ যিকোনো ধৰণৰ জবৰ এক্সামৰ কাৰণে যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে আৰু আজি আমি ডিছকাছ কৰিম পাৰ্চেণ্টেজৰ কিছুমান গুৰুত্বপূৰ্ণ কুৱেশ্যনৰ ওপৰত তো কুৱেশ্যন নম্বৰ 1 হোৱাট ইজ 5% অফ 50% অফ 500 এইটো আমি কেনেকৈ কৰিম 5% টো মানে কি 5/100 এইটো আমি বেছিক ক্লাছত কৰিছিলোঁ এইবিলাক আৰু 50 আৰু অফ মানে কি মই কৈছিলোঁ অফ মানে মাল্টিপল তাৰ মানে পূৰণ আৰু 50% মানে 50/100 ইনটু অফ মানে হৈছে ইনটু মানে পূৰণ আৰু এইটো 500 হ'ল তো 100 ইয়াক 5 বাৰ যাব 5 20 100 5 4 গুণ 20 আৰু 4 ইয়াক কৰিলে হ'ব 12.5 তাৰ মানে ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ এ 12.5 হ'ল আমি কেনেকৈ কটাকটি কৰিলোঁ আমি বুজি পালোঁ নেক্সট কুৱেশ্যন এইটো আমাক কি কৈছে যে 89% অফ কুৱেশ্যন মাৰ্ক প্লাছ 365 ইজ ইকুৱেল টু 1075.22 এইটো আমি কেনেকৈ কৰিম 89% অফ মানে কি 89/100 ইনটু কুৱেশ্যন মাৰ্কটো আমি কুৱেশ্যন মাৰ্ক হিচাপে থাকিবলৈ দিওঁ আৰু 365 ইয়াত লিখিম ইজ ইকুৱেল টু 1075.22 এটা 365টো আমি ইফালে লৈ যাম 89/100 ইনটু কুৱেশ্যন মাৰ্ক 1075.22 365টো এফালে লৈ আহিলোঁ আৰু এইটো যদি আমি বিয়োগ কৰোঁ আমি কিমান পাম 710.22 পাম হ'ল তাৰপিছত কুৱেশ্যন মাৰ্কটো এফালে আছে আৰু আমি 89/100টো ইফালে লৈ গ'লোঁ এফালে এইটো কি পূৰণ হৈ আছে ইফালে এইটো কি হ'লে মানে কি হ'ব এইটো হৰণ হৈ যাব 89/100 হ'ব এনেকুৱা হ'ব এইটো মই বুজিবৰ কাৰণে বহুত গোটেইকেইটা ষ্টেপ মই দেখাই দিছোঁ যাতে ভালদৰে বুজা যায় আৰু 710.22 এইটো যদি আমি পূৰণ কৰোঁ কি হ'ব ওপৰত 100 হ'ব আৰু তলত 89 হ'ব আৰু ওপৰত যদি আমি 100 মাল্টিপ্লাই কৰোঁ তেতিয়া কি হ'ব যিটো পইণ্ট আছে সেইটো উঠি যাব হ'ল ওপৰত 710.22 হ'ব পইণ্টটো উঠি যাব আৰু তলত কি হ'ব 89 হ'ব আৰু এইটো যদি আমি হৰণ কৰোঁ আমি কিমান পাম কুৱেশ্যন মাৰ্কৰ যিটো ভেলু কুৱেশ্যন মাৰ্কৰ ভেলুটো পাম 798 পাম হ'ল তাৰমানে ইয়াৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ 798 নেক্সট কুৱেশ্যন নেক্সটটো আমাক কি কৈছে যে 27 ইজ 3.6% অফ কুৱেশ্যন মাৰ্ক তাৰমানে এনেকুৱা এটা কোনটো নাম্বাৰ যোনটো নাম্বাৰৰ ধৰি ল'লোঁ এক্স নাম্বাৰৰ মানে এক্স নাম্বাৰটোৰ 3.6% হৈছে কিমান 27 এতিয়া আমাক সেই এক্সৰ ভেলুটো উলিয়াব লাগে আমি ধৰিলোঁ এইটো এক্স বুলি ধৰিলোঁ তেতিয়াহ'লে ধৰিলে কি হ'ব এক্সৰ কিমান 3.6% কিমান হ'ব তেতিয়াহ'লে আনচাৰটো 27 তাৰমানে এক্স নাম্বাৰটোৰ 3.6% হৈছে কিমান 27 ইয়াৰ মিনিংটো হৈছে সেইটো এটা আমি সিম্পলি এক্সৰ ভেলুটো উলিয়াই দিলে হ'ল ইয়াত পূৰণ হৈছে ইফালে গ'লে কি হ'ব হৰণ হ'ব তাৰমানে কিমান হ'ব 33.6/100 হ'ল তাৰপিছত আমি যদি হৰণটো পূৰণ কৰি দিওঁ তেতিয়াহ'লে কি হ'ব ওপৰলৈ গুচি যাব 100টো আৰু ইয়াত 3.6 থাকিব হ'ল তাৰপিছত আমি যদি ওপৰত আৰু এটা 0 দি দিওঁ তেতিয়া কি হ'ব 3.6টো কি হ'ব 36 হৈ যাব মানে পইণ্টটো উঠি যাব ওপৰত যদি আমি 0 এটা দি দিওঁ হ'ল তাৰপিছত এতিয়া যদি আমি কটাকটি কৰোঁ 9 3 গুণ 27 4 গুণ 36 আৰু 4 যদি ইয়াক কৰোঁ কিমান হ'ব 250 হ'ল আৰু 250ক যদি আমি 3 মাল্টিপ্লাই কৰোঁ কিমান হ'ব 750 তেতিয়াহ'লে এক্সৰ ভেলুটো আমি কিমান পালোঁ 750 তেতিয়াহ'লে অপশ্যন নম্বৰ এটো হৈছে কি কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যন নেক্সটটো হৈছে এইটো বিশেষ কৰিবলৈ একো নাই জাষ্ট এইটো দেখিবলৈ ডাঙৰ লাগিছে 12 অফ তাৰমানে ইনটু 26/100 হ'ল ইনটু 5 কি আছে 78 ইনটু 38 কি আছে 100 ইনটু 7/152 ইনটু 10,000 ইয়াৰ যিটো ভেলু হ'ব সেইটো আমাক উলিয়াবলৈ কৈছে হ'ল ইয়াত যদি আমি চাওঁ যে 26এ ইয়াক কেইবাৰ যাব 3 বাৰ যাব হ'ল আৰু যিটো 100 আৰু 100 পূৰণ কৰিলে কি হ'ব 10,000 হ'ব আৰু এই 10,000টো কাৰ লগত কেঞ্চেল যাব ইয়াৰ লগত কেঞ্চেল গ'ল হ'ল তেতিয়াহ'লে বাকী কি থাকিলে আৰু এই 3টোৱে ইয়াক কেইবাৰ যাব 4 বাৰ যাব 3 4 গুণ 12 হ'ল আৰু আমি যদি চাওঁ এই 4টোৱে ইয়াক যাব কেইবাৰ যাব 4 3 গুণ 12 আৰু 8 4 গুণ 32 38 টাইমছ গ'ল তাৰপিছত 38 আৰু 38 কেঞ্চেল যাব হ'ল থাকিলে কি 5 আৰু 7 তাৰমানে 5 পূৰণ 7 তেতিয়াহ'লে আনচাৰটো কিমান হ'ব 35 তাৰমানে অপশ্যন নম্বৰ বিটো কাৰেক্ট এইটো দেখিবলৈহে ডাঙৰ লাগিছিলে আমাক কিন্তু আমি কৰিলে এইটো তেনেই সহজ নেক্সট কুৱেশ্যন এইটো আমাক কি কৈছে যে 25% অফ হোৱাট মানি amount of money equal to 12 1/2% of 180 তাৰ মানে আমি এইটো কি বুজাইছে যে
কিমান পইচাৰ 25% কাৰ লগত ইকুৱেল হ'ব যে 12 1/2% ইনটু 180 ৰুপিজৰ লগত এটো ইয়াৰ লগত ইকুৱেল হ'ব হেতু আমাক সুধিছে তাৰ মানে ইকুৱেশ্যনটো এটো হ'ব যে কিমান পইচাৰ তাৰ মানে x আমি x বুলি ধৰি লৈছো যে কিমান পইচাৰ 25% আৰু হেতু কাৰ লগত ইকুৱেল হ'ব যে 12 1/2% ইনটু 180 ৰুপিজৰ লগত ইকুৱেল হ'ব তেতিয়া হলে আমি এটো কেনে কৰিম আমি ইকুৱেশ্যনটো পালো এতিয়া আমি যদি এটো সলভ কৰো কি হ'ব 25 একটো 4 বাৰ যাব হল আৰু 25% মানে হৈছে আমি সিম্পলি ডাইৰেক্ট কি লিখিব পাৰো 1/4 লিখিব পাৰো হল তো x * 1/4 আছে আৰু ইয়াৰ ভ্যালুটো কিমান হ'ব 25/2 আৰু তলত কি হ'ব 100 তাৰমানে পাৰ্চেন্টেজৰ কাৰণে 100 আহিব আৰু 180 আৰু এটো কি হ'ব আমি যদি আৰু ফাৰ্দাৰ সিম্পলিফাই কৰো কি হ'ব 25/2 হ'ব আৰু ইয়াত 100 আছে এটো ডিভাইড হৈ আছে পূৰণ কৰিলে কি হ'ব উল্টি যাব তাৰমানে 1/100 হ'ব আৰু এটো 180 আৰু 25 ইয়াক কেবাৰ যাব 4 বাৰ যাব গল আৰু 4 ইয়াক কেবাৰ যাব 4 4 গুণ 16 আৰু 4 5 গুণ 20 হল তাৰ পিছত এতিয়া x ইকুৱেল টু কিমান হ'ব x ইকুৱেল টু 1/4 টো ইফালে কি হৈছে পূৰণ হৈ আছে আমি ইফালে হৰণ কৰি দিও ইফালে যদি আমি হৰণ কৰি দিও কি হ'ব ইয়াত কি আছে 1/2 আছে আৰু ইনটু কিমান আছে 45 আছে আৰু হৰণ আমি 1/4 কৰি দিলো এতিয়া 1/2 টো আমি এটো পূৰণ কৰি দিও অকল 4 হ'ব আৰু 2 2 গুণ 4 হ'ব আৰু 2 45 কিমান 90 হল আমি আনসাৰটো কিমান পালো 90 তেতিয়া হলে এই কোৱেশ্চনটো কাৰেক্ট অপচনটো কিমান হ'ব অপচন নম্বৰ ডি 90 নেক্সট কোৱেশ্চন এটো আমাক কি কৈছে যে 30% অফ এ 3 ডিজিট নাম্বাৰ তাৰ মানে কোনোবা এটা 3 ডিজিট নাম্বাৰৰ আমাক কি কৈছে তাৰ 30% কিমান 190.8 বুলি কৈছে কোনোবা এটা আমি মানে কোৱেশ্চন কৰাৰ সলভ কৰাৰ আগতে আমি এই কোৱেশ্চনটো বুজাৰ বহুত দৰকাৰী তাৰ মানে আমি কি কৰিম যে 30% অফ কি কোনোবা এটা 3 ডিজিট নাম্বাৰ ধৰি ললো x বুলি ধৰি তেতিয়া হলে x বুলি ধৰি ললো আৰু সেই তাৰ ভ্যালুটো কিমান বুলি কৈছে 190.8 বুলি কৈছে 190.8 বুলি কৈছে তেতিয়া হলে আমি x ৰ ভ্যালুটো উলিয়াই লওঁ ইয়াৰ পৰা কিমান হ'ব 30% মানে কিমান 30/100 into x is equal to 190.8 আৰু x equal to যদি ইফালে লৈ যাওঁ কিমান হ'ব এটো হৰণ হৈ যাব আৰু পূৰণ কৰিলে কি হৈ যাব এটো তাৰ মানে 100 ওপৰত যাব আৰু 30 টো তলত আহিব হল আৰু এটো যদি আমি সলভ কৰো ওপৰত কি আছে 190.8 আৰু কি 100 আমি পইণ্ট উঠাবলৈ তলত শূন্য এটা দি দিলো 300 হল আৰু ইয়াক 3 টাইমছ যাব আৰু 3 এ যদি আমি ইয়াক কৰো আমি আনসাৰটো কিমান পাম 636 পাম এতিয়া আমি x ৰ ভ্যালুটোহে 336 পাইছো তাৰ মানে সেই নাম্বাৰটোহে পাইছো 3 ডিজিট নাম্বাৰটো কিমান 636 এতিয়া আমাক কি দিছে যে what will be 125% of that number তাৰ মানে এই নাম্বাৰটো 125% কিমান হ'ব হেতু আমাক সুধিছে তেতিয়া হলে আমি উলিয়াই দিও যে 125% অফ কাৰ হ'ব 636 হেতু মই বুজিবলৈ কাৰণে এনেকৈ লিখিছো পৰীক্ষাত আমি ইমানবোৰ কৰিব নোৱাৰো আমি ডাইৰেক্ট 100 লিখিম আৰু 636 কৰিম আৰু এটো যদি আমি কৰো আমি কিমান পাম 25 ইয়াক 5 বাৰ যাব ইয়াক 4 বাৰ যাব 4 এ যদি আমি ইয়াক কৰো 4 গুণ 4 4 5 গুণ 20 4 9 গুণ 36 হল আৰু এটো যদি আমি 5 আৰু 159 মাল্টিপ্লাই কৰো তেতিয়া হলে আমি কিমান পাম 795 পাম তাৰ মানে এটো আনসাৰ তেতিয়া হলে কাৰেক্ট অপচনটো কোনটো হ'ব অপচন নম্বৰ সি 795 নেক্সট কোৱেশ্চন এটো আমাক কি কৈছে যে a person salary তাৰ মানে কোনোবা এজন ব্যক্তিৰ যেটো তেওঁ দৰমহা পায় হেতু ইনক্ৰিজ হল কিমানৰ পৰা প্ৰথমতে আছিল 7200 টকা আছিল তাৰ পিছত 8100 টকা হৈ গল হল তেতিয়া হলে আমি গম পালো যে কিমান ইনক্ৰিজ হল 8100 ৰ পৰা যদি আমি 7200 বিয়োগ কৰো তেতিয়া হলে কিমান পাম 00 আৰু এটো 9 হল 900 টকা ইনক্ৰিজ হৈছে 900 টকা বাঢ়িছে কি আৰু আমাক কি দিছে what is the percentage increase in his salary তাৰ মানে তেওঁৰ যেটো দৰমহাত যেটো 900 টকা বাঢ়িলে হেতু কিমান পাৰ্সেন্টেজ বাঢ়িলে হল ইন কেস অফ পাৰ্সেন্টেজ আমাক দিছে তেতিয়া হলে আমি গম পালো যে 900 টকা বাঢ়িলে কিহত বাঢ়িলে 900 টকা প্ৰথমে যেটো থাকিব আমি হেতু সদায় তলত লম মই হেতু পাৰ্সেন্টেজৰ যেটো বেসিক আমি পঢ়িছিলো তাত মই কৈছিলো হল 7200 লিখিলো তলত আৰু ইয়াত মানে 900 টকা বাঢ়িলে হল ইনটু 100 এটো 000 গল আৰু এটো 9 কইলে 8 এটো 100 তাৰ মানে কিমান হ'ব 12.5% হল তাৰ মানে যেটো 900 টকা বাঢ়িলে হেতু কিমান পাৰ্সেন্ট ইনক্ৰিজ হল
12.5% ইনক্ৰিজ হ'ল 12.5%টো আমি কেনেকৈ লিখিব পাৰোঁ 12 1/2% হ'ল তাৰমানে এইটো কাৰেক্ট আনচাৰ অপশ্যন নম্বৰ ডিটো কাৰেক্ট নেক্সট কুৱেশ্যন এইটো আমাক কি কৈছে দেয়াৰ আৰ 1240 এমপ্লয়িজ তাৰমানে কৰ্মচাৰী কিমান আছিল 1240 জন আছিল হ'ল কোনোবা এটা অৰ্গেনাইজেশ্যনত কোনোবা এটা কোম্পানীত আৰু তাৰ ভিতৰত ইয়াৰ ভিতৰত 25% কি হৈ গ'ল প্ৰমোশ্যন পালে হ'ল আৰু হাউ মেনি ছাচ এমপ্লয়িজ আৰ দেয়াৰ হু গেট প্ৰমোশ্যন তাৰমানে এই 25%টো আমাক কিমান নাম্বাৰ সেইটো সুধিছে তাৰমানে আমি চিম্পলি 1240 25% উলিয়াই দিলে হ'ল কেনেকৈ উলিয়াম 1240 25% মানে মই কৈছিলোঁ কিমান 1/4 আমি ডাইৰেক্ট লিখিব পাৰোঁ হ'ল আৰু আমি যদি এইটো কৰোঁ কিমান পাম 4 কৰিলে 4 গুণ 12 4 গুণ 4 হ'ল তাৰমানে আনচাৰটো কিমান 310 তাৰমানে অপশ্যন নম্বৰ চিটো কাৰেক্ট নেক্সট কুৱেশ্যন দ্য ডিফাৰেঞ্চ বিটুইন 78% অফ এ নাম্বাৰ এণ্ড 59% অফ দ্য ছেইম নাম্বাৰ তাৰমানে কোনোবা এটা নাম্বাৰ ধৰি ল'লোঁ এক্স তাৰ যিটো 78% হ'ব তাৰমানে এইটো হ'ব আৰু ছেইম নাম্বাৰ আৰু তাৰ আকৌ 59% যিটো হ'ব সেই ডিফাৰেঞ্চটো কিমান বুলি কৈছে আমাক 323 বুলি কৈছে আৰু সেই নাম্বাৰটো আমি যেতিয়া উলিয়াম তাৰপিছত আমাৰ 62% অফ ডেট নাম্বাৰ উলিয়াব কৈছে তো আমি এইটো কেনেকৈ কৰিম আমি ইকুৱেশ্যনটো এইটো পালোঁ আমি এইটোকে আৰু চিম্প্লিফাই কেনেকৈ কৰিব পাৰোঁ যে এক্সটো আমি কমন ল'ব পাৰোঁ কাৰণ দুইটাতে এক্স আছে এক্সটো আমি কমন ল'লে কি হ'ব এক্স ইনটু 78/100 মাইনাছ 59/100 হ'ল 323 মই বুজিবৰ কাৰণে একদম ষ্টাৰ্টিং ষ্টেপৰ পৰা মই দেখাইছোঁ তাৰপিছত আমি কি কৰিম আমি এশটো আমি আৰু কেনেকৈ লিখিব পাৰিম 100 78 মাইনাছ 59 এনেকৈ আমি লিখিব পাৰোঁ ইজ ইকুৱেল টু 323 হ'ল এতিয়া 78ৰ পৰা আমি 59 বিয়োগ কৰিলে কিমান পাম 19 পাম 100 ইজ ইকুৱেল টু 323 হ'ল এইটো পালোঁ এতিয়া আমি এক্সটো ইকুৱেল টু এইটো যদি পূৰণ হৈ আছে এইফালে যদি আমি হৰণ কৰি দিওঁ কি হ'ব 323 ইনটু 100/19 হ'ব আৰু এইটো যদি আমি কৰোঁ যিটো এক্সৰ ভেলু পাম সেইটো কিমান পাম 1700 পাম এতিয়া আমি ডাইৰেক্ট এইটো ষ্টেপে লিখিব পাৰোঁ এই ষ্টেপটোৰ পৰা আমি লিখিব পাৰোঁ হ'ল ইমানবোৰ এইবোৰ কৰা আমাক দৰকাৰ নাই জাষ্ট মই বুজিবলৈ কাৰণে দেখাইছোঁ আৰু আমি এতিয়া আমাক কি ক'বলৈ কৈছে যে যিটো 1700 এই 1700টোৰ কি 62% উলিয়াব কৈছে 62% আমি কেনেকৈ উলিয়াম 1700 লিখিম ইনটু 62/100 তো এইটো গ'ল আৰু এইটো যদি আমি 17 আৰু 62 যদি আমি পূৰণ কৰোঁ মানে 17 আৰু 62 যদি আমি পূৰণ কৰোঁ তেতিয়াহ'লে আমি কি পাম 1054 পাম তাৰমানে কাৰেক্ট অপশ্যনটো কোনটো অপশ্যন নম্বৰ এ নেক্সট কুৱেশ্যন এ ছেভছ 20% অফ হিজ মান্থলি চেলেৰি তাৰমানে এ নামৰ ব্যক্তি এজনে তেওঁৰ যিটো দৰমহা পায় সেই দৰমহাৰ তেওঁ 20% কি কৰে ছেভ কৰে ছেভিংছত থয় তাৰপিছত ইফ হিজ মান্থলি এক্সপেণ্ডিচাৰ ইজ 6000 তাৰমানে তেওঁৰ যিটো মাহিলী যিটো খৰচ সেইটো হৈছে 6000 টকা তেওঁ যিটো দৰমহা পায় তাৰ 6000 টকা কি হয় খৰচ হয় আৰু কি কৈছে দেন হিজ মান্থলি ছেভিংছ ইজ তাৰমানে তেওঁ ছেভিং কিমান কৰে আমাক সেইটো সুধিছে এতিয়া আমি ধৰি ল'লোঁ এজনে কিমান পায় এক্স পায় এক্স যেনিবা তেওঁৰ মান্থলি চেলেৰি তাৰমানে দৰমহা পায় তেওঁ এক্স টকা হ'ল এতিয়া আমাক কি কৈছে যে 20% তেওঁ ছেভ কৰে যদি তেওঁ 20% ছেভ কৰে তেতিয়াহ'লে কি কৰিব 100ৰ পৰা যদি 20% যায় 80% কি কৰিব খৰচ কৰিব যদি 20% ছেভ কৰে তেতিয়াহ'লে বাকী থাকিলে কিমান 80% কি কৰিব খৰচ কৰিব আৰু সেই খৰচ কৰা ভেলুটো কিমান দিয়া আছে 6000 দিয়া আছে তেতিয়াহ'লে আমি সেইটো কেনেকৈ লিখিব পাৰোঁ যে এক্সে যিটো 80% হয় এক্সৰ মানে যিটো দৰমহাৰ পৰা তেওঁ 80% কি কৰে খৰচ কৰে আৰু সেইটো কিহৰ ইকুৱেল 6000 তাৰমানে সেই 80%ৰ ভেলুটো কিমান 6000 আমি যদি এইটো কৰোঁ কিমান হ'ব এইটো যাব আৰু এক্স ইকুৱেল টু 6000 এইটো পূৰণ হৈছে এইফালে হৰণ হৈ গ'লে কিমান হ'ব উল্টি যাব হ'ল আৰু এইটো যদি আমি কৰোঁ কিমান পাম 7500 টকা পাম হ'ল এতিয়া আমাক কি কৈছে এইটো আমি কি পালোঁ তেওঁ দৰমহাটো পালোঁ এই দৰমহাটোৰ তেওঁ কি কৰে 6000 টকা তেওঁ খৰচ কৰি দিয়ে তেতিয়াহ'লে ছেভিং কিমান হ'ব 1500 টকা থাকিলে তাৰমানে তেওঁ 1500 টকা ছেভিং কৰে মানে এইটোৰ পৰা আমি কি 7500ৰ পৰা আমি 6000টো বিয়োগ কৰি দিলোঁ আৰু ছেভিং কিমান হ'ল তেওঁ 1500 টকা ছেভিং কৰে তাৰমানে অপশ্যন নম্বৰ বি টো কাৰেক্ট নেক্সট কুৱেশ্যন এ নাম্বাৰ ইজ ইনক্ৰিজ বাই 137 1/2% তাৰমানে কোনোবা এটা নাম্বাৰ ধৰি ললোঁ এক্স এই নাম্বাৰটো কিমান ইনক্ৰিজ হৈছে যে 137 1/2 এইটো পাৰ্চেণ্ট আমাৰ ইনক্ৰিজ হৈছে হ'ল এণ্ড দ্য ইনক্ৰিমেণ্ট ইজ 33 আৰু ইয়াৰ যিটো ভেলু সেই ভেলুটো কিমান হৈছে 33 বাঢ়িছে আৰু সেই 33টো পাৰ্চেণ্টেজত আমি হ'লে মানে এইটো হ'ব হ'ল
এতিয়া আমাক কি সুধিছে দ্য নাম্বাৰ ইজ সেই নাম্বাৰটো আমাক সুধিছে তেতিয়াহ'লে আমি সেইটো কেনেকৈ কৰিম ধৰি ললোঁ আমি নাম্বাৰটো x আৰু সেই xটো কিমান ইনক্ৰিজ হৈছে 137 এই 1/2 টো আমি কি বুলি লিখিব পাৰোঁ 0.5 বুলি লিখিব পাৰোঁ 0.5% বুলি লিখিব পাৰোঁ হ'ল ইয়াৰ ভেলুটো কি এইটো একেটাই হয় আৰু ইমান পাৰ্চেণ্ট ইকুৱেল টু কিমান 33 তাৰমানে ইয়াৰ ইমান পাৰ্চেণ্ট কিমান হৈছে 33 হৈছে হ'ল এতিয়া x ইনটু 137.5 তলত 100 আহিব পাৰ্চেণ্টেজৰ কাৰণে আৰু আমি যদি এইকেইটা ইফালে লৈ যাওঁ কি হ'ব 33 ইনটু 100 আৰু তলত কিমান হ'ব 1375 আমি যদি পইণ্ট উঠাই দিওঁ ওপৰত আমি আৰু এটা 0 দিব লাগিব আৰু এইটো যদি আমি কটাকটি কৰোঁ তেতিয়াহ'লে আমি কিমান পাম 24 পাম আনসাৰটো হ'ল তাৰমানে অপশ্যন নাম্বাৰ চি নেক্সট কুৱেশ্যন এইটো আমাক কি কৈছে যে when 35 is subtracted from a number তাৰমানে কোনোবা এটা নাম্বাৰ ধৰি ল'লোঁ x এই xটোৰ পৰা যেতিয়া আমি 35 মানে 35 আমি বিয়োগ কৰি দিম তেতিয়াহ'লে কি বাকী থাকিব যে যিটো আমাৰ নাম্বাৰ আছিলে x তাৰ 80% বাকী থাকেগৈ it reduces to its 80% তাৰমানে ইয়াৰ যিটো 80% সেইটো মানে বাকী থাকেগৈ তাৰমানে যদি আমি x ৰ পৰা 35 বিয়োগ কৰি দিলোঁ তেতিয়াহ'লে আমি কি পামগে যে x ৰ কি পামগে 80% পামগে হ'ল ইয়াৰ পৰা আমি x টো উলিয়াই লওঁ কেনেকৈ উলিয়াম যে x মাইনাছ এইটো কিমান হ'ব 2 4 গুণ 8 আৰু 2 5 গুণ 10 আমি মাইনাছ এইটো ইফালে প্লাছ হৈছে ইফালে লৈ আহিলোঁ মাইনাছ হ'ল x 4/5 হ'ল আৰু 35টো ইফালে মাইনাছ হৈছিলে ইফালে প্লাছ হ'ল এতিয়া যদি আমি এইটো মাইনাছ কৰোঁ কিমান হ'ব তলত 5 আহিব আৰু এইটো 5x মাইনাছ 4x হ'ব 35 তাৰমানে ওপৰত কিমান থাকিব ওপৰত অনলি x/5 থাকিব আৰু 35 হ'ল আৰু এইটো যদি আমি ক্ৰছ মাল্টিপ্লাই কৰোঁ কিমান হ'ব x ইকুৱেল টু 5 × 5 গ'লে 2 175 তো x ৰ ভেলু আমি পালোঁ যিটো নাম্বাৰ আছিলে সেই নাম্বাৰটো পালোঁ 175 এতিয়া আমাক কি সুধিছে হোৱাট ইজ 4/5 অফ ডেট নাম্বাৰ তাৰমানে 175ৰ আমাক কি সুধিছে 4/5 কিমান হ'ব এইটো কিমান যাব 35 আৰু এইটো কিমান হ'ব 2 140 হ'ল 4 ইয়াক পূৰণ কৰিলোঁ 140 হ'ল তাৰমানে যিটো কাৰেক্ট আনসাৰ সেইটো হৈছে ডি 140 নেক্সট কুৱেশ্যন এ মেন লুজেছ 20% অফ হিজ মানি তাৰমানে এই মানুহজনৰ ওচৰত কিমান আছিলে পইচা আছিলে আৰু পইচাৰ 20% তেওঁ হেৰুৱালে আফটাৰ স্পেণ্ডিং 25% অফ দ্য ৰিমাইণ্ডাৰ তাৰমানে যিটো তেওঁ হেৰুৱাৰ পাছত যিটো বাকী থাকিলে সেই বাকী থকাৰ পৰা 25% তেওঁ কি কৰিলে খৰচ কৰিলে আকৌ আৰু খৰচ কৰাৰ পিছত তেওঁৰ ওচৰত কিমান থাকিলে 480 থাকিলে তো কথা হ'ল কি প্ৰথমে মানুহজনৰ ওচৰত আমি ধৰি ল'লোঁ x আছিলে x টকা আছিলে তাৰ তেওঁ 20% হেৰুৱালে বাকী থাকিলে কিমান 80% হ'ল আৰু এই 80 তাৰপিছত তেওঁ কি কৰিলে যে 25% আকৌ খৰচ কৰিলে বাকী থাকিলে কিমান 25% যদি তেওঁ খৰচ কৰি দিয়ে বাকী থাকিব 75 হ'ল তাৰপিছত ইকুৱেল টু কিমান হ'ব আমাক কিমান দিছে কিমান বাকী থাকিলে তেওঁৰ ওচৰত এতিয়া 480 এইটো হ'ল বাকী থকাৰ যিটো পাৰ্চেণ্টেজৰ যিটো মাল্টিপ্লিকেশ্যন আৰু যিটো তেওঁ নাম্বাৰত যিটো তেওঁ পইচা যিমান বাকী আছে এইটো হ'ল এতিয়া আমি কি কৰিম এইটো সলভ কৰিম এইটো কেনেকৈ সলভ কৰিম এইটো 0 এইটো 0 গ'ল আৰু 15 এইটো কি 5 15 5 2 গুণ 10 2 4 গুণ 8 আৰু 4 25 আৰু 5 3 গুণ 5 5 গুণ হ'ল তাৰমানে x পূৰণ ওপৰত থাকিলে 3 তলত থাকিলে 5 আৰু 480 আৰু আমি যদি এইটো ইফালে লৈ যাওঁ x = 480 ইনটু 5/3 হ'ব আৰু 3 যদি কি 3 হ'ল 48 তাৰমানে তেওঁৰ যিটো পইচা হ'ব 800 টকা হ'ব তাৰমানে যিটো তেওঁ অৰিজিনেলি যিটো পইচা আছিলে সেইটো আছিলে কিমান অপশ্যন নাম্বাৰ চি 800 বুজি পালোঁ নেক্সট কুৱেশ্যন এইটো আমাক কি কৈছে যে টু নাম্বাৰ্ছ আৰ ৰেছপেক্টিভলি 20% এণ্ড 50% মোৰ দেন এ থাৰ্ড নাম্বাৰ তাৰমানে কোনোবা এটা নাম্বাৰ আছে সেই নাম্বাৰটোৰ কি দুটা নাম্বাৰ আছে সেই দুটা নাম্বাৰ কি 50% বেছি এটা আৰু এটা 20% বেছি কাতকৈ এই থাৰ্ড নাম্বাৰটোতকৈ হ'ল এইটোকে আমি কেনেকৈ লিখিব পাৰোঁ যে ধৰি ল'লোঁ থাৰ্ড নাম্বাৰটো 100 হ'ল আৰু যিটো ছেকেণ্ড নাম্বাৰটো কিমান হ'ব তেতিয়াহ'লে ছেকেণ্ড নাম্বাৰটো হ'ব 50% বেছি তাৰমানে কিমান 50% বাঢ়ি গ'লে মানে 50 বাঢ়ি গ'লে ইয়াৰ 50% কিমান হ'ব 50 আৰু 50 বাঢ়ি গ'লে কিমান হ'ব 150 হ'ল তাৰপিছত যিটো ফাৰ্ষ্ট নাম্বাৰ সেইটো কিমান 20% বেছি তাৰমানে 20% বেছি হ'লে কিমান হ'ব 120 হ'ব 20 বাঢ়ি যাব নেক্সটটো আমাক কি সুধিছে যে হোৱাট ইজ দ্য পাৰ্চেণ্টেজ অফ ছেকেণ্ড উইথ ৰেছপেক্ট টু ফাৰ্ষ্ট তাৰমানে আমাক কি সুধিছে
সেকেন্ড উইথ ৰেসপেক্ট টু ফাৰ্ষ্টৰ আমাৰ যেটো পাৰ্সেন্টেজ হ'ব হেতু আমাক কিমান হ'ব হেতু দিছে হল প্ৰথমে আমি সেকেন্ডটো লিখিম সেকেন্ড উইথ ৰেসপেক্ট টু কি কৈছে ফাৰ্ষ্ট তাৰ মানে ফাৰ্ষ্ট নাম্বাৰটো কিমান 120 আৰু পাৰ্সেন্টেজ উলিয়াব লাগে সিম্পলি আমি 100 এ মাল্টিপ্লাই কৰিম 0 0 যাব 12 কিমান হ'ব 2 6 গুণ 12 2 5 গুণ 10 আৰু 6 এক কৰিলে কিমান হ'ব 6 2 গুণ 12 3 হলে 6 5 গুণ 30 তো 5 25 125 তাৰ মানে 125% তাৰমানে অপচন নাম্বাৰ A টো কাৰেক্ট নেক্সট কোৱেশ্চন ইন এ স্কুল 10% বয়জ আৰ ইকুৱেল টু দা 1/4 অফ দা গাৰ্লছ তাৰমানে এখন স্কুলত কি 10% অফ দা বয়জ যেটো বয়জৰ যেটো সংখ্যা তাৰ যেটো 10% হেতু কাৰ লগত ইকুৱেল 1/4 গাৰ্লছৰ লগত ইকুৱেল তাৰমানে 10% অফ বয়জ ইকুৱেল কাৰ লগত 1/4 অফ গাৰ্লছৰ লগত ইকুৱেল হল হোৱাট ইজ দা ৰেশিও অফ দা বয়জ এণ্ড গাৰ্লছ ইন দ্যাট স্কুল তাৰমানে বয়জ আৰু গাৰ্লছৰ সেই স্কুলখনত কি ৰেশিও উলিয়াব লাগে তেতিয়াহ'লে আমি এটোকে কেনেকৈ লিখিব পাৰোঁ যে 10% অফ বি মানে কিমান 10% মানে কিমান 10/100 ইনটু বি আৰু 1/4 জি এটো ক্যাপিটাল লিখিছো ঠিক আছে তাৰ পিছত এটো হল তাৰ পিছত এটো কি 1/10 হ'ব তাৰ মানে b/10 ইজ ইকুৱেল টু g/4 এটো হল এতিয়া আমি কি কৰিম g টো ইফাল লৈ আহিম আৰু 10 টো ইফাল লৈ যাম তাৰ মানে b/g কৰি দিম আৰু 10 টো ওপৰ লৈ গলে কি হ'ব 10/4 আৰু এটো আমি কিমান পাম 2 5 গুণ 10 2 2 গুণ 4 তাৰ মানে আমি ৰেশিওটো কিমান পালো 5/2 তাৰ মানে 5:2 অপশন নাম্বাৰ বি টো কাৰেক্ট নেক্সট কোৱেশ্চন 48% of the first number is 60 তাৰ মানে প্ৰথম যেটো নাম্বাৰ আছে সেই নাম্বাৰটোৰ যেটো 48% হেতু কিমান হয় 60% of the second number second যেটো নাম্বাৰ তাৰ 60% কাৰ লগত ইকুৱেল ফাৰ্ষ্ট নাম্বাৰটোৰ 48% লগত ইকুৱেল what is the ratio of the first number to the second number তো ৰেশিওটো উলিয়াব লাগে আমাৰ দুইটাৰে তেতিয়াহ'লে আমি কি লিখিম তো আমি ধৰিলো সিমিলাৰলি আমি আগৰটো কৰাৰ নিচিনা কৰিম আমি প্ৰথম নাম্বাৰ ধৰিলো x আৰু x ৰ 48% 48/100 কাৰ লগত ইকুৱেল নেক্সট আমি ধৰিছো y ৰ 60% লগত ইকুৱেল হল এতিয়া আমি এটো কি কৰিম সিম্পলি আমি সিম্পলিফিকেশন কৰিম এটো 100 তলত গল তাৰ পিছত কি থাকিলে আৰু y টো যদি আমি ইফাল লৈ আহো কি হ'ব x/y is equal to 60/48 48 টো আমি ইফাল লৈ গল হল তেতিয়া আমি যদি এটো কি কৰো কটাকটি কৰো কিমান হ'ব আমি যদি 6 কৰো কিমান 6 গুণ 60 আৰু 8 গুণ 48 2 5 গুণ 10 2 4 গুণ 8 তাৰ মানে 5:4 হল অপশন নাম্বাৰ সি নেক্সট কোৱেশ্চন the sum of 15% of a positive number and 20% of the same number তাৰ মানে কোনোবা এটা পজিটিভ নাম্বাৰ তাৰ কি 15% and 20% of the same number is 126 আমি ধৰি ললো কি x বুলি ধৰিলো x ৰ 15% প্লাস আকৌ x ৰ কিমান পাৰ্সেন্ট 20% ইকুৱেল টু কি কৈছে 126 বুলি কৈছে তেতিয়াহ'লে আমি এটোকে কমন লৈ পেলাই কি লিখিব পাৰো আগতে এটা কৰি অহা নিচিনা আৰু 15 + 20 কিমান হ'ব 35 তলতো 100 আছে কমন লৈ পেলাই আমি এটো কৰিব পাৰো 126 হ'ল এতিয়া x টো এইটো আমি ইফাল লৈ গলে কিমান হ'ব 126 * 100 হ'ব তলত কি হ'ব 35 আৰু এইটো যেতিয়া আমি সিম্পলিফাই কৰিম তেতিয়াহ'লে আমি কিমান পাম 360 পাম তাৰমানে x ৰ ভ্যালু আমি 60 পালো যেটো নাম্বাৰ এই নাম্বাৰটো পালো 360 এতিয়া আমাৰ কোৱেশ্চনটোত কি সুধিছে যে হোৱাট ইজ দা 1/3 অফ দা নাম্বাৰ 1/3 হলে কিমান হ'ব 1/3 আমি পূৰণ কৰি দিম সিম্পলি এটো কি 3 বাৰ 36 তেতিয়াহ'লে 1/3 কিমান হ'ব 120 হ'ব হল তো অপশন নাম্বাৰ সি টো কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন ইন এ টেষ্ট a scored 10% more than b তাৰমানে b কে 10% বেছি স্কোৰ কৰিলে কোনে a আৰু b স্কোৰ 5% more than c আৰু b এ c কে 5% বেছি কৰিলে আৰু c এ কিমান কৰিলে 300 মাৰ্কস আউট অফ 400 তাৰমানে 400 ভিতৰত 300 পালে তেতিয়াহ'লে আমাক কি সুধিছে যে a মাৰ্ক সুধিছে a এ কিমান পাইছিল আমাক হেতু সুধিছে এতিয়া আমি যদি b টো উলিয়াব বিচাৰো কি হ'ব b এ কিমান পাইছে যে c এ যিমান পাইছে হেতুটো পাইছে আৰু কিমান পাইছে যে 5% বেছি পাইছে কাৰ 5% যেটো টোটাল মাৰ্ক তাৰ 5% বেছি পাইছে আমি কোৱেশ্চনটো বুজিবলৈ চেষ্টা কৰিব লাগিব যে b এ পাইছে c যিমান পাইছে হিমানটো পাইছে হল আৰু কিমান পাইছে আৰু 5% বেছি পাইছে কিহৰ 5% যেটো টোটাল মাৰ্ক হে টোটাল মাৰ্কৰ 5% তাৰ মানে কিমান 5% অফ 400 চাইবাৰ যাব 4 5 গুণ 20 তাৰ মানে b এ পালে 320 এতিয়া a এ কিমান পালে a টো যদি আমি উলিয়াও a পাইছে 10% more than b তাৰ মানে b এ যিমান পাইছে পাইছে আৰু 10% বেছি পাইছে কিহৰ 10% যেটো টোটাল মাৰ্ক তাৰ 10% বেছি পাইছে তো 400 10% কিমান হ'ব 1/10 * 400 40 হ'ব
আৰু 360 কাৰেক্ট আনচাৰ হ'ব তাৰমানে অপশ্যন নম্বৰ ডিটো কাৰেক্ট নেক্সট কুৱেশ্যন নেক্সট আমাৰ কি কৈছে এটা অফিচত কি 40% ষ্টাফ ইজ ফিমেল আমি ধৰি ল'লোঁ 100% আমি ধৰিলোঁ 100 আছে টোটেল 100 আছে আৰু 100ৰ কিমান 40% ফিমেল তাৰমানে 40 গৰাকী কি ফিমেল আৰু তেতিয়াহ'লে 40 গৰাকী যদি ফিমেল হয় বাকী 60% কিমান হ'ব মেল হ'ব 40% অফ দ্য ফিমেল এণ্ড 60% অফ দ্য মেল ভোটেড ফৰ মি তেতিয়াহ'লে কি কৈছে যে 40% অফ ফিমেল তাৰমানে যিটো ফিমেল আছে আমি কি পালোঁ ফিমেল 40 গৰাকী ফিমেল আছে ইয়াৰ 40% কিমান হ'ব 40ৰ 40% 0 গ'ল 0 0 গ'ল 16 আৰু 16 গৰাকীয়ে কি কৰিলে ভোট কৰিলে কাৰ কাৰণে মোৰ কাৰণে তাৰপিছত মানে মোৰ কাৰণে নহয় মই ইলেকশ্যন উঠা নাই মানে যাৰ যোনে উঠিছিলে তেখেতৰ কাৰণে হ'ল তাৰপিছত আৰু মেইলৰ কি 60% তাৰমানে 60জন কি আছিলে পুৰুষ আছিলে সেই পুৰুষৰ 60% 60ৰ 60% কিমান হ'ব 0 0 কেইটা গ'ল 6 6 36 36জন পুৰুষে আৰু 16 গৰাকী মহিলাই কি কৰিলে ভোট কৰিলে তেতিয়াহ'লে আমাক কি সুধিছে দ্য পাৰ্চেণ্টেজ অফ ভোটছ আই গট ৱাজ তেতিয়াহ'লে টোটেল কিমান আছিলে 100ৰ ভিতৰত কিমানে ভোট কৰিলে 36 + 16 কিমান হ'ব 42 এফালে 52 এইটোত আমি প্লাছ কৰিলোঁ তো টোটেল ইমানে ভোট কৰিলে আৰু টোটেল কিমান আছিলে 100 আছিলে তেতিয়াহ'লে ইয়াৰ পাৰ্চেণ্টেজ কিমান হ'ব 52% হ'ব বুজি পালোঁ তো অপশ্যন নম্বৰ ডিটো কি কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যন এইটো আমাক কি কৈছে যে এ ৱাটাৰ পাইপ ইজ কাট ইনটু 2 পিচেছ এডাল পাইপ আছিলে এডাল যেনিবা পাইপ এই পাইপডাল কি দুভাগত দুটা পিছত কাটি দিলে তাৰপিছত দ্য লংগাৰ পিচ ইজ 70% এই পিচটো কি 70% আৰু অফ দ্য লেংথ অফ দ্য পাইপ তাৰমানে যিমান টোটেল লেংথ আছিলে তাৰ 70% এইডোখৰ বাই হাউ মাছ পাৰ্চেণ্টেজ ইজ দ্য লংগাৰ পিচ লংগাৰ দেন দ্য শ্বৰ্টাৰ পিচ তাৰমানে এই শ্বৰ্টাৰ পিচডাল দীঘলডাল শ্বৰ্টাৰ পিচডোখৰতকৈ লংগাৰ পিচডোখৰ কিমান পাৰ্চেণ্টেজ দীঘল সেইটো আমাক সুধিছে আমি সেইটো কেনেকৈ কৰিম ধৰি ল'লোঁ এডাল পাইপ আছে গোটেইডালৰ দৈৰ্ঘ্য হৈছে 100 বুলি ধৰি লৈছোঁ 100 মিটাৰে হওক বা চেণ্টিমিটাৰ হওক তেতিয়াহ'লে আমি যদি ইয়াত ভাগ কৰি দিওঁ এইটো যদি 70 হয় আৰু এইটো যদি 30 হয় তেতিয়াহ'লে এই 70টো এই 30তকৈ কিমান বেছি এই 70টো 30তকৈতো দীঘল হয় কিমান দীঘল হয় 40 মিটাৰ বা চেণ্টিমিটাৰ 40 কিবা ইউনিট এটা কি হয় দীঘল হয় তেতিয়াহ'লে 40 দীঘল হয় কিহৰ ভিতৰত মানে কিহৰ ওপৰত দীঘল হয় কিহতকৈ দীঘল হয় 30তকৈ দীঘল হয় 30তকৈ 40 বেছি হয় কোনটো হয় 70 তেতিয়াহ'লে আমি যদি এইটো পাৰ্চেণ্টেজ উলিয়াই দিওঁ তেতিয়াহ'লে এইটো কিমান হ'ব 0 0 গ'ল আৰু এইটো যদি আমি কৰোঁ কিমান হ'ব 400/3 অপশ্যনত আছে অপশ্যন নম্বৰ বিটো কাৰেক্ট আনচাৰ তেতিয়াহ'লে আশা কৰোঁ আমি যিবিলাক আজি আমি কৰিলোঁ পাৰ্চেণ্টেজৰ ওপৰত যিবিলাক কুৱেশ্যন কৰিলোঁ আশা কৰোঁ আপোনালোকে বুজি পালে আৰু যদিহে আপোনালোকে বুজি পালে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব নেক্সট ক্লাছত পুনৰ লগ পাম থেংক ইউ ফৰ ৱাচিং